তো সেয়াই আৰু a new day and a new vlog আপোনালোকে মোৰ প্ৰত্যেক ভিডিঅ'ৰ কিবা নহ'লে কিবা মানে স্পেচিফিক বস্তু দেখা পায় ধৰি লওক মানে যোনটো কণ্টেণ্টটো ধুনীয়াকৈ মই কৈ দিওঁ যে অমুকত যাম তমুকত যাম কিন্তু মানে আজিৰ এই কণ্টেণ্টটো মানে এই নৰ্মেল বনাম আজি মানে একো মানে তেনেকুৱা ডেষ্টিনেশ্যন নাই একো নাই জাষ্ট ক'ৰবাত ওলাই যাম আৰু ধুনীয়াকৈ মানে ৰ'দটো দিছে আজি ছানডে যিহেতু মানে এনেই ওলাই যাম যি বাৰু তাকে দেখাম কেতিয়াবা এনেকুৱা নৰ্মেল ভিডিঅ' মানে কৰিও ভাল লাগে চাইও ভাল লাগে তেনেকৈ আৰু এতিয়া মানে ওলাই যাম মই বৰ্তমান ক'ত আছোঁ কৈ আছোঁ বাৰু কিন্তু ওলাই যাওঁ ওলাই গৈ ধুনীয়াকৈ আৰু যি পাৰোঁ দেখাম আৰু যধে মধে মই বৰ্তমান আছোঁ এটা পানীৰে আৱৰা ঠাইত সম্পূৰ্ণভাৱে চাৰিওফালে পানী 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 আৰু পানীৰ লগতে এইজন আছে প্ৰাণী লেক হয় লেকটোৰ নাম কি গেম্বিলেজ লেক আচ্ছা আচ্ছা এইটো তোমাৰ এইখিনি এতিয়া তোমাৰে ন ৰাজত্ব কৰি থৈছা এইখিনি তোমাৰ ৰাজত্ব গোটেই মানে ক'ব গ'লে এই বিশেষ কেম্পাছটো যে মানে অপূৰ্বৰ ছেকেণ্ড ঘৰ হয় ছেকেণ্ড হোম তাৰ আজিকালি গুৱাহাটীত মানে চাৰিওফালে এই সেউজীয়া পৰিৱেশ মানে সেউজীয়া মানে ক'ব গ'লে এইবোৰ মানে গ্ৰীণ বাছবোৰ মানে বহুত অশান্তি কৰে দেই গ্ৰীণ বাছবোৰ গম পাইছোঁ যে পলিউশ্যন কমোৱাৰ কাৰণে মানে এই বাছবোৰ দিছে কিন্তু মানে পলিউশ্যন ঠিকে আছে কিন্তু ৰাস্তাবিলাক হিচাপে মানে গ্ৰীণ বাছবিলাক মানে খাপ নাখায় চাইজ ডাঙৰ ন সেনেকৈ সেই কাৰণতে মানে গোটেই জাম লাগি যায় আৰু এইফালে এইখন ফুট ব্ৰিজ মানে ছেক্ৰেটেৰিয়েট অফিচৰ ওচৰতে মানে এইখন মানে কি জিন্দা আছে নে মৰিছে মানে একো মেইনটেইন নকৰে মানে এই কোন যুগৰ পৰা মানে তেনেকেই মৰি আছে এইকেইদিন মানে মই যোনকেইটা মানুহ লগত ঘূৰি আছোঁ চব এই ট্ৰিপৰ মানুহ লগতে ঘূৰি আছোঁ এই এটা উৎপল ব্ৰেণ্ড আহিছে আগত সেইকেইটা মানে অলপ ট্ৰিপৰ ভাইবকেইটা অলপ মানে জগাই ৰাখিব লাগিব ন এটা জোচটো সেইকাৰণে আৰু আজি মানে ট্ৰিপৰ এইটো ৰিভিল কৰোঁ নেকি ৰিভিল কৰিব পাৰা পাৰোঁ অলপ আগত গৈ আছোঁ অলপ যদি পাৰোঁ দেই ৰিভিল কৰিম আজি এবাৰ মানে আমি কোনটো ট্ৰিপত গৈ আছোঁ একদম দীঘলীয়া ট্ৰিপ ধুনীয়া ট্ৰিপ একদম 3-4 দিনৰ কাৰণে যাম বঢ়িয়াকৈ 10জন মানুহ 10জন কৈছে যিহেতু আগতে তো সেই যাম বৰ্তমান হেৰি কৰি আছোঁ এই অলপ এই ফেঞ্চি নহয় এই কটন কলেজৰ পৰা যাওঁ অলপ এইখন এখন ফুট ব্ৰিজ মানে লাচিত নগৰ এখন এইখন মাজতে মানে লেতেৰা পেতেৰা কৰি অৱস্থা নাইকিয়া কৰি দিছিল এতিয়া অলপ ইম্প্ৰুভ কৰিছে বাৰু চাফা কৰি ৰাখিছে আৰু ধুনীয়াকৈ আনফালে এইখন ব্ৰিজ মানে প্ৰায় হ'লে আৰু কমপ্লিট আৰু এইখন মানে অসমৰ সকলোতকৈ দীঘল ফ্লাইঅভাৰ ব্ৰিজ মানে 4.8 কিলোমিটাৰ দীঘল মানে ডাইৰেক্ট দীঘলী পুখুৰীৰ পৰা একদম নুনমাটিলৈকে এতিয়া যে আমি মানে কটন কলেজৰ ফালে গৈ আছোঁ মানে কি কেছটো কি জানানে মানে তাত এটা মানে নতুন এটা বস্তু পায় মানে খোৱা বস্তু সেইবাৰ তাত জুবিন দা মানে নতুন এটা মানে টেঙা খোৱা বস্তু পায় মানে ধুনীয়া কাটি মানে টেঙা বনায় আৰু চাটনি টাইপ তো সেই বস্তুটো ভাল পাওঁ আৰু মানে টেঙাৰ কাৰণে মই বহুত মানে মই বিখ্যাত আৰু মোৰ ফেভৰেট মোৰ সেই গানটো দোকানখন যদি খোলা আছে তেতিয়াহ'লে খাব পাৰি মানে 30-40 টকাত মানে ধুনীয়াকৈ একদম টেঙা চেঙা বনাই জ্বলা চলা ধনিয়া চনিয়া দি একদম চাটনি টাইপ মজাকৈ বনাই দিয়ে আজিলৈকে কিন্তু এই ষ্টেট মিউজিয়ামত কেতিয়াও সোমাই পোৱা নাই কেতিয়াবা সোমাব লাগিব কিবা আছে ভিতৰত চাব লাগিব ৰ'ব আৰু আগফালে চাওক মানে এই ব্ৰিজৰ কাৰণে গোটেই জাম লাগি গৈছে এইখিনি দীঘলী পুখুৰী এৰিয়াখিনি আজিৰ এই ভিডিঅ'টো আপলোড দিয়ালৈকে আপোনালোকে এই ফ্লাইঅভাৰখনত উঠিয়ে এই ভিডিঅ'টো চাব পাৰিব অলপ দেৰিকৈ দিম বাৰু মানে 30 কোটি টকাৰ বাজেটৰ এখন ফ্লাইঅভাৰ চবতছে দীঘল ফ্লাইঅভাৰ অসমৰ এতিয়া বোলো কটন ইউনিভাৰ্চিটি আহি পালোৱে সেই টেঙাটো বিচাৰোঁ ৰ'ব আছেনে নাই নাই দিয়ক আজি কপাল বেয়া আজি মানে সেই দোকানখন এইখিনিতে বহে মানে যোনটো মানে নেহৰু পাৰ্ক আছে নেহৰু পাৰ্কৰ অপজিটত যোনটো মানে SBI ATM আছে ATM এইখিনিতে মানে টেঙা দোকানখন বহে কিন্তু আজি কপাল বেয়া আজি ছানডে মই আজি ছানডে থাকিব নেকি সেইটো মানে মানুহ ঘূৰিব আহে ন কিন্তু নাই তাকে চালোঁ নাই বলকচোন অলপ আণ্ডাৰগ্ৰাউণ্ড হৈ যাওঁ মানে কি উৎপলৰ অপূৰ্বই মানে এইফালে আহি পোৱা নাই কেতিয়াও মানে এই কালি জন্ম হোৱা ল'ৰা ন ক'ত গম পাব সেইকাৰণে মই অলপ মানে চিনাকি কৰাই দিছোঁ আৰু এইটো আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং হয় আজি কিমান বছৰ মূৰত এই আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিঙত আহিছোঁ মানে পাণবজাৰত মানে বঢ়িয়া লাগে কিন্তু চাওক এখনো গাড়ী নাই মানে মেইন কথা মেইনটেনেঞ্চ নাই সেইকাৰণে মানে গাড়ী চাড়ী ইয়াত নাৰাখে আৰু ছানডে যিহেতু এনে থাকেই বাৰু গাড়ী কিন্তু ইয়াত মানে অলপ ভয় থাকে মানে এই হেলমেট চুৰ হোৱা স্কুটি চুৰ হোৱা সেইকাৰণে আৰু অলপ মেইনটেইন কৰিলে ভাল যিমান দিয়ক বহুত পুৰণা পাৰ্কিং ন এইটো সেইটোৱে আৰু ইয়াতে আৰু এই অপূৰ্বতে প্ৰথম আহিছে এইফালে ফাৰ্ষ্ট টাইম এইটো শ্বৰ্টকাট এইফালেদি ওলাই ডাইৰেক্ট মানে সেই পাণবজাৰ হেৰি পায় আৰু চাৰিওফালে উন্নয়ন হৈছে ঠিকে আছে কিন্তু এইজন মানুহৰ মুখখন দেখিলে মানে কিবা লাগি যায় এই 6 মাহ হ'বলৈ হৈছে কিন্তু জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই বিদ্যা কৈছোঁ যদি এইবাৰ ন্যায় নাপায় ন জুবিন দাই মানে ভোট দিয়াত নাই পায় মই নমস্কাৰ আৰু ভোট নিদিওঁৱে মই বছ এতিয়া মানে সেই আৰু কি ক'ম এতিয়া মানে মাজে জামৰ মাজে গৈ এই মানে সেই যোনখন ভাস্কৰ বৰ্মাৰ সেতু তাৰে ওপৰেদি গাড়ী চলাচল হৈছে ন তাৰে ওপৰেদি গৈ একপাক মাৰি আহোঁ ভাস্কৰ বৰ্মাৰ সেতু যোৱাৰ আগত এইখন ভৰলুমুখৰ ব্ৰিজখন কেতিয়া অপেনিং হ'ল গমেই নাপালোঁ চাওকচোন একদম ঠেক একদম দেখিছেনে কিমান এইখন ব্ৰিজ বহল বুলি ভাবিছিলোঁ বহল নহয় মানে ওৱান ৱে হয় নোৱাৰি চেপন বনালে এতিয়া কোনফালে ওলাই নাজানো আমিতো যাম ন মানে ব্ৰহ্মপুত্ৰৰ ওপৰেদি কিন্তু এতিয়া কোনফালে ওলাই নাজানো আৰু গৈ আছোঁ আচ্ছা এইটো চিষ্টেম এইফালে এনেকৈ ল'ব এই ৰাইট চাইড ল'বা এইফালে গৈ ৰাইট চাইড এইখন ব্ৰিজ কিন্তু অপেনিং হোৱা বেছি দিন হোৱা নাই মানে চাওক এই ৰাস্তাৰ যিখিনি আলকাট্ৰাখিনি পূৰা ক'লা হৈ আছে মানে অলপ পুৰণা হ'লে মানে কি অলপ ৰংটো অলপ ফেড হৈ যায় কিন্তু এতিয়া পূৰা ক'লা হৈ আছে ৰাস্তাটো কি ব্ৰিজ অংকটো বুজি নাপালোঁ
বেলেগ ন গাড়ীক অংক নাই অংক নাই তাকো ইমান চবে মানে চেপন বহুত ঠেক হয় একদম তাৰপিছত যিমান হ'ব লাগে মানে গম পাইছোঁ যে ওৱান ৱে অলপ থাকে চেপন হয় কিন্তু বেছি অলপ চেপন পাইছোঁ মই মানে তো প্ৰথমবাৰৰ বাবে কুমাৰ ভাস্কৰ বৰ্মাৰ সেইটোৰ ওপৰেৰে গাড়ীৰে স্কুটিৰে যিয়ে দি পাৰোঁ গৈছোঁ আৰু এইবাৰ ভৰি নহয় ডাইৰেক্ট চকা ন প্ৰথমবাৰৰ বাবে আৰু আজিয়ে গাড়ী চলাচল কৰিব আজিয়ে গাড়ী আজি 8 তাৰিখ মাৰ্চৰ 8 তাৰিখ আজিৰ পৰা আৰম্ভ হৈছে গাড়ী চলাচল তো আজিয়ে বলক শোভাযাত্ৰাটো কৰিয়েই দিওঁ একদম সেইটো পাৰে মানে সেইটো পাৰে কোনটো ছাইডে ওলায় সেই চাবৰ কাৰণে আমি মানে সেইটো পাৰে গৈ আছোঁ এটা কিন্তু সঁচা কথা এইখন ব্ৰিজৰ কিন্তু ভাইবটো কমপ্লিটলি বেলেগ মানে বাহিৰৰ যোনবোৰ মানে এক্সপ্ৰেছ ৱে থাকে মুম্বাই কলকাতাত তেনেকুৱাই মানে অলপ ফিলটো আহে কিছুদিন আগত খোজকাঢ়ি আহিছিলোঁ কিন্তু আজি আৰু মানে খুব ঠাণ্ডা বতাহ পৰি আছে ন এই বতাহটোৰ কাৰণে ভাল লাগিছে মানে মানুহ খোজকাঢ়িও আছে অকল মানে বাইক গাড়ী চলা নহয় চাইডে চাইডে খোজকাঢ়িও আছে এনেকৈ ধুনীয়াকৈ মানে সেয়াই কালি মানে নষ্ট বা লেতেৰা নকৰিলে হ'ল হোলী খেলিছে মই দেখিছোঁ হোলী খেলিছে এই চাওকচোন মানে আহিছে যিহেতু ভালকৈ অলপ হেৰি কৰ সিহঁতে চাওক গোটেই মানুহ ঠিকে আছে খালি লেতেৰা নকৰিবি আৰু সেইটো মেইন কথা এইটো চাওক কি ধুনীয়া এটা পৰিৱেশ হৈ ফটো উঠি আছে এখন মোৰ ফাৰ্ষ্ট টাইম বাৰু কোৱা কেনেকুৱা লাগিছে নতুন শব্দ নাই ভাল লাগিছে কিবা এটা মজা মানে এইটো পাৰৰ পৰা সেইটো পাৰলৈকে যোৱা ভাইবটো মানে শৰাইঘাট যেনে লাগে মানে চকু মুজি যদি গৈ থাকে তেতিয়াহ'লে মানে শৰাইঘাটত উঠা যেনে পাব আপোনালোকে কিন্তু মানে এইখন হ'ল কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু আপোনালোকক মই আগতেই কৈছিলোঁ যে এইখন অসমৰ প্ৰথম এক্সট্ৰা ড'জ ব্ৰিজ হয় এক্সট্ৰা ড'জ মানে হ'ল মানে কি কেবল লাইনো আছে আৰু লগতে মানে সূতাৰ যোনটো মানে এটা সেই থাকে সূতাত সেই বস্তু দুইটা বস্তু আছে মানে ফাইনেলি 7 মিনিটত মাথো 7 মিনিটত আহি পালোঁ আমি নৰ্থ গুৱাহাটীত এইটো পাৰ ভাল লাগিছে ন ভাল লাগিছে এনেহ'লে মানে এই এক পাক সেই ৰাউণ্ডটো মাৰি গৈ এটলিষ্ট মানে জাম চাম মানে জামত ফচি মানে ধৰি লওক 15 পৰা 20 মিনিট লাগি যায় কিন্তু বৰ্তমান আমি পুৰাপুৰি 7 মিনিটত ধুনীয়াকৈ এইটো পাৰে আহি পাইছোঁ এতিয়া মানে আমি বস্তুটো বুজি পোৱা নাই যে ব্ৰিজখনৰ পৰা নামি এতিয়া কি পালোঁ বা গোবিন্দ 5 কিলোমিটাৰ এনে যাবা নেকি এইফালে এক পাক এনেই ব'লাচোন চাওঁ অলপ কিবা যদি মানে এই আৰু টেঙা চেঙা ভুজিয়া চুজিয়া খাব পাৰোঁ খাই আহোঁ ধুনীয়া ৰাস্তা কিন্তু মজা বনাইছে দেই আৰু নামি আহি মানে এইখনো এখন কিবা ফ্লাইঅভাৰ বনাই আছে মানে ফ্লাইঅভাৰ যায় এইখন নাজানো আৰু মানে আজিৰ এই ভিডিঅ'টো মানে অকল ফ্লাইঅভাৰে হৈছে আৰু মোৰ আচ্ছা গম পালোঁ মানে ব্ৰিজখনৰ তলেদি আহি মানে চিধা দৌল গোবিন্দ ওলাব পাৰি আমি সেই দৌল গোবিন্দৰ ফালে এনেই গৈ আহোঁ বলক তো মন্দিৰ আহি পালোঁ কিন্তু মানে কি মন্দিৰত নাযাওঁ কাৰণ মানে মন্দিৰত সোমাব নাপায় ন আৰু চাওক এই ধুনীয়া এটা হেৰি মানে কি দৌল উৎসৱ হৈ গৈছে যে তাৰে আয়োজন মানে এতিয়ালৈকে মানে সেই পেণ্ডেল চেণ্ডেল গোটেই হেৰি কৰাই আছে ইহঁতে যাই যদি যাব মই নাযাওঁ মইতো যাব নাপায় না তুমি গৈ আহা এইফালে তেল ডিপু আছে নে নাই এইফালে তেল ডিপু আছে হা আছে আগত আছে কিয় তেল চেচ তেল মানে শেষ হ'ব পাৰে দেই কপি আছে 100 টকাৰ শেষ আছে ৰিজাৰ্ভ লাগিছে মাইলেজ 50 দিয়ে দেখোন তোমাৰ মই যাব আৰু মই তেল একদমেই নাছিল এই অৱস্থা স্কুটি চলোৱা লাখ টকা জমা কৰি থৈছে কিন্তু মানে সেই তেল নভৰাই লয়েল বুলি কৈছে এইবিলাক লয়েল হয় লয়েল মানুহ লয়েল নহয় নহয় এইবিলাক লয়েল বিশেষকৈ মানুহৰ প্ৰজাতিৰ বিশেষকৈ কোনটো লয়েল নহয় কি ছোৱালী একদম লয়েল নহয় এইবিলাক ল'ৰা জীৱ জন্তু সদায় লয়েল কোনদিনৰ পৰা দিয়া হ'ল ভাল গান দিয়া হৈছে শিক্ষা পাইছা ন সেইকাৰণে ভাল গান দিব হৈছে বুজিছা কুকুৰ গৰু ছাগলী এইবিলাক সকলোতকৈ লয়েল জীৱ জন্তু পশু পক্ষী বাকী মানুহৰ কথা মই নকবা আজি লয়েল কালি বেলেগ ৰং চেঞ্জ হৈ যায় সদায় একেৰ ওপৰত থাকে আজি কলা কালিও কলা অপূৰ্বৰ দলৰ এটা বিৰাট মানে বেয়া স্বভাৱ আছে মানে য'তে কি নাযাওক মানে হেলমেটটো লগত লৈয়ে যাব হেলমেটটো এতিয়া হেলমেটটো এই মন্দিৰত থৈ পালা কি হয় মানে আগতে হাতত লগত ছোৱালী থাকেই ন লগত থাকে ন অভ্যাস হৈছে ছোৱালী এৰি দিছে মোক হয় নেকি এতিয়া কাৰণে হেলমেটটোৱে লৈ থাকে হেলমেটটো সংগী আৰু মানে য'তে আছে তাতে হেলমেটটো এৰি আহে মানে হেলমেটটো এৰি কিনে আজি যদি মানে মই উৎপন্ন কৰিছোঁ যদি হেলমেটটো যদি মন্দিৰত হেৰায় তেতিয়াহ'লে গম পাওঁ যে একদম পাপি তাপ কৰি আহিছে হেৰালে জাগাত আছে একো হোৱা নাই মন্দিৰত আছে না লয়েল বস্তু চব লয়েল থাকি যায় এইবিলাক আচ্ছা মানুহ লয়েল নহয় কেতিয়াও মানুহ লয়েল নহয় মই লয়েল কিন্তু নৰ্থ গুৱাহাটী চাইডে মানে ধূলিটো বেছি আমাৰ গুৱাহাটীৰ ফালে মানে সেইটো চাইডে যোনটো ধূলি আছে সেইটো ধূলি বেলেগ সেইটো ৰাস্তাৰ ধূলি কিন্তু এইটো মানে কি বালিয়া যোনটো মানে বালিচৰা যোনটো ধূলি সেই ধূলিটো মানে আৰু মানে কমপ্লিটলি মানে নদীৰ পানী একদমেই নাই পুৰা শুকাইছে না আৰু ইমান মাহ বৰষুণ দিয়া নাই সেই জুবিন দা ঢুকোৱাৰ পৰা বৰষুণেই দিয়া নাই কালি 1-2 টোপাল পৰিছিল কিন্তু কি কাম আৰু সেইকাৰণে চব গোটেই শুকাই গৈছে গোটেই পুৰা একদম মানে মৰুভূমি টাইপ হৈ গৈছে মানে ব্ৰহ্মপুত্ৰৰ এইটো পাৰ তাৰে পৰা উভতি আহি মানে এইটো চাইডৰ পৰা নৰ্থ গুৱাহাটীটো এতিয়া মানে অল্ড গুৱাহাটী গৈ আছোঁ তো মানে তাৰে ভিউটো এইটো আৰু ইয়াৰ পৰা ধুনীয়া লাগে বাৰু এইবিলাক আৰু কিবা কিবি গছপুলিৰ এইখিনিত
সঁচাকে এইখিনি পইণ্ট অহাৰ লগে লগে মানে বেলেগ কিবা জেগাত আহিছে নেকি তেনেকুৱা লাগে মানে এক্সপ্ৰেছ ৱে যেনে লাগে সঁচাকে মানে এই কেবল কেইডাল দেখিয়ে মানে বেছি কিবা বেলেগ লাগি যায় আৰু আনফালে মহাবাহু ব্ৰহ্মপুত্ৰ পানী বাৰু পূৰা শুকাই আছে এইটো পাৰে পানী নাই সেইটো চাইডেহে মাজত আছে অলপ এটা বস্তু দেখা চাওকচোন এইখনতো ব্ৰিজ আছে দেই এইখন দীঘলী পুখুৰী যোনখন তাৰে লগত এইখন দেখিছে আৰু এখন এক্সট্ৰাকে জইন লাগি আছে এইখন আকৌ কোনফালেদি কেনেকৈ যায় মই এইটো বুজিব পৰা নাই এই গাড়ী আগত আহিলে চাওকচোন এইখন এখন ব্ৰিজ এইখন এখন ব্ৰিজ এইটো মানে মই ভবা নাছিলোঁ মই ভাবিছিলোঁ এখনেই ব্ৰিজ নেকি নহয় দুখন কিবা কিবি কানেক্ট হৈ আছে এইখন এখন ওপৰৰ এখন কিবা কাণ্ড নাজানো আৰু দেই তাত গণেশগুৰিৰ ৱাল ফটো ৰখিলোঁ আৰু ইয়াত মানে মই সেই বিচাৰি থকা বস্তুটো টেঙা বস্তুটো যোনটো সেইটো ইয়াত পাইছোঁ বলকচোন চাওঁ কি কি আইটেম আছে দেখিছেনে গোটেই টেবুলখন একদম টেঙা ফলেৰে ভৰপূৰ চাওক বিভিন্ন কিবা কিবি আছে এই চাওক ইফালে কাটি দি আছে এইফালে একদম মছলা চছলা মাৰি বঢ়িয়াকৈ বনাই দি আছে আৰু মানে কি যদি আপোনালোকে এটা ফল কিনে তেতিয়াহ'লে মানে 30 টকা লয় আৰু যদি গোটেই মিক্স কিনে তেতিয়াহ'লে 50 টকা টেঙাটো খাই একদম মজা লাগিল ধুনীয়া বনাইছে আৰু মানে কি ইয়াত মানে অকল এটা দুটা তিনিটা নহয় মানে 7টা 8টামান আইটেম আছে তো বিভিন্ন ধৰণৰ চাওক প্ৰথমৰ পৰা দেখাইছোঁ ঔটেঙা তাৰপিছত এইটো সেই সৰু যোনটো মানে আমলখি তাৰপিছত এই পকা বগৰীটো তাৰপিছত এইটো বগৰী যোনটো সৰস্বতীত পোৱা যায় তাৰপিছত এইটো বগৰী জলফাই কৰ্দৈ মানে এইটো হেৰি আমলখি ডাঙৰটো এই মালটো কিবা এটা আছিল মানে এইটো মানে অলপ মানে ভাল বস্তু হয় তো সেই আৰু জলকীয়া চলকীয়া তাৰপিছত তেতেলী আছে তেনেকৈ মানে 8-10টা আইটেম মানে ধুনীয়াকৈ বনাই দিয়ে আৰু ইয়াত মানে ধুনীয়াকৈ মিক্স কৰি দিয়ে মছলা চছলা মাৰি দিয়ে একদম বঢ়িয়া আৰু ভাল লাগিল মোৰ খাই কেনেকৈ লাগিল খাই ভাল লাগিছে দুখ পালোঁ দুখ পালা मर्द कभी दर्द नहीं होता ইমান ভাল লাগিল পেকিং কৰি লৈছা ন বঢ়িয়াকৈ पेइंग কৰিছোঁ সঁচা বহুত টেষ্টি হয় কিছুদিন পিছত আজি এখন মেলাত আহিছোঁ মানে কি মেলাখন মানে আৰম্ভ হোৱাৰ আগত মানে শেষেই হৈ যোৱা যেন লাগিছে বশিষ্ঠ চাৰিআলিত এইখন মেলা আহিয়ে থাকে মানে আহিয়ে থাকে আমাৰ ই হাঁহি আছে কিয় হাঁহি আছে ইমান ডাঙৰ মেলা মানুহ ভৰ্তি দেখা নাই চবফালে মানুহ এইফালে মানুহ চবফালে মানুহ চকৰি উঠাব নেকি চকৰিত জাগাই নাই জাগা নাই বিগেষ্ট মেলা ইমান ট্ৰল দিয়াও বেয়া কথা ইমান ডাঙৰ মেলা এক পাক ঘূৰি ওলাই যাব পাৰি ওলাই যাব পাৰি। ইমান ডাঙৰ মেলা বিগেষ্ট মেলা এইখন আজি তোমাক মই এইবিলাক মেলা চালা বাদ দিয়া আজি তোমাৰ এটা বেলেগ বস্তু খুৱাম আজি কম দামত মানে জব্দখানা এই বস্তুটো ইয়াতে পাই নেকি ইয়াতে নহয় বেলেগ জেগাত ওচৰতে বেলেগ জেগাত মেলা বুলি ক'লে আৰু এইবিলাকেই বস্তুও থাকে আৰু বেলেগ কি দেখাই থাকিম নো মানে এই ভিডিঅ'টোত কৈছোঁ নহয় আগতে মই যে মানে যি মন যায় তাকে দেখাম এই মোৰ পিছফালে যে মানুহৰ ভিৰটো দেখিছে এই ভিৰটো মানে এটা বেলেগ ভিৰ হয় এইটো মানে এই 25 টকীয়া মানে এই ধুনীয়াকৈ বাৰ্গাৰ পায় ইয়াত মানে বশিষ্ঠ চাৰিআলিত বাৰ্গাৰ পায় তুমি খাই পোৱা নাই চাগে মই খাইছোঁ আগতে আগতে খাইছা খোৱা নাই মই বেলেগত খাইছা বেলেগত খাইছোঁ মই আজি ইয়াতে টেষ্ট কৰি চাবা বেলেগ জেগাত খাওঁ মানে মই বেলেগ জেগাত ইয়াতে ভাল লাগিব চাগে খাই চাওঁ ভাল লাগিব তো মানে 25 টকাত বাৰ্গাৰ পায় বহুত ধুনীয়া বনায় আজি টেষ্ট কৰিম মানে টেষ্ট আগতে কৰিছোঁ আজি মানে অন কেমেৰা টেষ্ট কৰি চাম মেইন কথা হ'ল প্ৰাইচবোৰ চাওকচোন একদম কম দাম একদম লৱেষ্ট হ'ল 25 টকা 25 টকাতে মানে একদম ধুনীয়া বাৰ্গাৰ পাই যায় চাওক কি ধুনীয়াকৈ একদম ৰেডি কৰি আছে মানে মজা বনায় আৰু ফ্লেভাৰ হিচাপে দামবোৰো তেনেকুৱা মানে বেলেগ ফ্লেভাৰৰ বেলেগ দাম চাওক কি ধুনীয়াকৈ সজাই দি আছে কিছুমানে পিঁয়াজ খাই আছে কিছুমানে চিজৰ খাই আছে ধুনীয়াকৈ সজাই মেলি ধুনীয়াকৈ চাওক মানে মেয়নিজ কি মজাকৈ একদম ভৰপূৰ দিয়ে আৰু চাওক এই মজা বাৰ্গাৰটো অনলি 25 টকা কি মজা কম দামত জব্দখানা মানে ডাঙৰ হেৰিত যাব নালাগে 25 টকাতে মজা বাৰ্গাৰ পাই যাব বঢ়িয়া বনায় বঢ়িয়া আল্টিমেট তো খালা অনুভৱটো কোৱা তোমাৰ ৰিভিউটো দিয়া বঢ়িয়া বহুত ধুনীয়া হৈছে বহুত ধুনীয়া যিমান ভাবিছিলোঁ তাতকৈ বহুত বেছি ধুনীয়া তাতকৈ আৰু বহুত বনাব জানে ভাল বনাইছে আচ্ছা বনায় আচ্ছা তুমি আচ্ছা বনাতে আচ্ছা অলপ লাজ কৰে বাৰু অঁ কিন্তু মালটো একদম পুৰা চাওক হেভি পিঁয়াজ চিয়াজ চাটনি দিয়া মেয়নিজ চিয়নিজ চিজ পুৰা দিছে আৰু কিন্তু মেয়নিজ খোৱা তুমি মেয়নিজ মই চব খাওঁ আচ্ছা মই নাখাওঁ কিন্তু আজি খাইছোঁ আৰু কি নাখাওঁ চব খা গুমুট চব খা 25 টকা চোৱা 25 টকা ইয়াতকৈ কি 25 লাগে টকা এটা মানে বাৰ্গাৰ কিং কেফি চেফি যাব নালাগে নালাগে নালাগে। এইটো বেলেগত ধৰিতো বহুত দাম হ'ল বহুত দাম লাগে ধুনীয়া বনায় 25 টকা ভাল বনায়। 25 টকা দব্দখানা একদম অঁ বাবা হাঁচৰি ফালে কতি বেছি বেছি কিয় ঘূৰা য'তে যাওঁ তাৰে বেছি বেছি মানে মই ঘূৰি থাকা ন মানে এটা কথাটো ভাবিছোঁ মানে আমাৰ যিটো ট্ৰিপৰ কথাটো ৰিভিল কৰি দিওঁ নেকি নিদিওঁ নেকি হা এতিয়া নালাগে দিয়া নেক্সট ভিডিঅ' নেক্সট ভিডিঅ'ত নেক্সট ভিডিঅ'তে ৰিভিল কৰোঁ নহ'লে কেছটো বেলেগ হৈ যাব চাব লাগিছিল এই খাই আহিল গৈছোঁ ন আহিছেনে তোমাৰ কাৰণে ৰখি আছোঁ আমি ভোক লাগিছে গম পা মোক খুৱাব লাগিব মোক খাম ন খোৱাব কাৰণে হয় নেকি খুৱাব লাগিব এনি টাইম খাওঁকৈ নাথাকিবা খুৱাওকৈ থাকিবা সদায় বুজিছা পুণ্য হ'ব পুণ্য চাহ হা চাহ খাবা এই চাহ খাব বোলে চাহ খাবা ন গেলাপানী খাবা গেলাপানী এইকেইটাৰ মানে কি ক'ম মানে মুখত যি আহে তাকে বকে এতিয়া ঘৰ আহি পালোঁ এতিয়া মানে স্কুটিখন পাৰ্ক কৰি বঢ়িয়াকৈ মানে যিহেতু গান গোৱা নাই নহয় যিহেতু গানটো গাই লওঁ ঘৰত গৈ বলক হৃদয়ে আবেগ নোৱাৰে সহিব চকুৰো বাগৰে
শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা হা হা